জুৰি বৰাই এখন গামোচাৰে আমাৰ মন্দিৰা বাইদেউ সমাপন জনাব। বাইদেউ আগলৈ আহক অকণমান। যিগৰাকী আমি বিচাৰক হিচাপে আহিছোঁ, আমি অতিশয় আনন্দিত যে এনে এগৰাকী বিচাৰক আমি আজি আমন্ত্ৰণ কৰি আহিছোঁ। বাইদেউ বহুত কামত ব্যস্ত, তথাপিতো আমাক অকণমান সময় দিছে। বাইদেউলৈ অশেষ ধন্যবাদ। বাইদেউৰ যি বিয়ানামৰ যি পৰিচয়, সামাজিক যি পৰিচয়, এগৰাকী নাৰী হিচাপে সকলোৱে প্ৰিয় এগৰাকী নাৰী হিচাপে বাইদেৱে যিখিনি সমাজলৈ অৱদান আগবঢ়াইছে, বাইদেউ এই যিখিনি কাম কৰি গৈছে সেইখিনি যেন অব্যাহত থাকে সামাজিক দিশত আৰু নামনি আগবঢ়াব। লক্ষ্মী বাইদেউ এগৰাকী বিশিষ্ট নাৰী, যিগৰাকীয়ে সকলো দিশতে আছে। বাইদেউ অকল এটা বিয়ানাম বুলি নহয়, মহানাম বুলি নহয়, পিঠাপনা বুলি নহয়, বাইদেউ এগৰাকী সঁচা অৰ্থত আমাৰ সমাজকৰ্মী, যিয়ে এনেকুৱা ধৰণৰ মহিলা বা বিচাৰকে আমাৰ সমাজখন আগবঢ়াই লৈ যাব বুলি আমি খুব আশাবাদী। আমাৰ সকলোৱে প্ৰতিটো দললৈ এটি হাত চাপৰি বজাওক। সকলোৱে পুৰস্কাৰ পালেই যে সোনকালে আৰু পিছত বেয়া হ'ব নাভাবিব। পুৰস্কাৰটো কোনো এটা কেতিয়াবা খুব ভাল দলেও হয়তো কোনোবা এটা অনুষ্ঠানত বঞ্চিত হ'বলগীয়া হ'ব পাৰে। সেয়েহে আপোনালোকে প্ৰতিটো দলক আমাৰ অনুৰোধ জনাইছোঁ, আমাক যেন অকণো বেয়া নাপায়। যিহেতু দলেহে নিৰ্বাচন কৰিব, তাত যদি আপোনালোকে কোনো যেন অসন্তোষ নাৰাখে। আৰু যেতিয়া আমি যিকোনো দিশতে আমি যেতিয়া বিফল হওঁ, তেতিয়াহে সঠিক অৰ্থত সফল হ'বলৈ আমি সকলোৱে সমৰ্থ হওঁ বুলি মই ভাবোঁ। আপোনালোকৰ এই যাত্ৰা অব্যাহত থাকক। আমাৰ মৰমী গোস্বামী বাইদেউক আমি দলটিলৈ গুৱাহাটী বিহু সন্মিলনৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। দ্বিতীয় দলটো হৈছে ৰীতামণি ভূঞা দল। একেবাৰে শেষত আহি আমাক অনুৰোধ কৰিছিলে, আমি দিবলৈ বাধ্য হ'লোঁ। তৃতীয় দলটি হৈছে সাতখৰী বিয়ানামৰ দল। আটাইকেইটি দললৈ যে গুৱাহাটী বিহু সন্মিলনৰ মহিলা শাখাৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আমাৰ ইমান ধুনীয়া ধৰণৰ, আমাৰ ইমান উদাৰ আমাৰ ব্যক্তি আছে, আমাৰ সমাজত আছে। আমি তেখেতলোকক আমি এই বঁটাটোৰ কাৰণে আমি অনুৰোধ জনাওঁ, তেখেতলোকে আমাক সহযোগ কৰে। এই তিনিগৰাকী আজি আমাৰ বিচাৰকৰ এই বিয়ানামৰ দলত আমাৰ দাতা আহিছে। প্ৰথম যিটো বঁটা, দ্বিতীয় যিগৰাকী আমাৰ দাতা, তেখেত সঁচাকৈয়ে তেখেতে আজি আমাৰ এই মণ্ডপ শুৱনি কৰাৰ কাৰণে আমাক খুব ভাল লাগিছে। জ্ঞানশ্ৰী বৰা বাইদেউ, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু এতিয়া USTM ইনষ্টিটিউটত তেখেত এগৰাকী অধ্যাপক হিচাপে কাম কৰি আছে। বাইদেউলৈ সকলোৱে আমি এগৰাকী সুদক্ষ নাৰী হিচাপে আমি সকলোৱে এটা হাত চাপৰি পাওঁ। তেখেতে আমাৰ দ্বিতীয় পুৰস্কাৰটি আগবঢ়াইছে। তৃতীয় পুৰস্কাৰ ৰশ্মি বৰা এগৰাকী খুব চিনচিয়াৰী, খুব মৰমীয়াল আমাৰ মহিলা, অৱশ্যে তেখেত আমাৰ সদস্য হয়। তেখেতে আগবঢ়াইছে আমাৰ তৃতীয় পদত নগদ 4,000 টকা। আমি এই বঁটাটিৰ বাবে প্ৰথম বঁটাটিৰ বাবে আমি চাৰু বাইদেউক মাতিছোঁ। চাৰু বাইদেউ আহক। বনলতা বাইদেউক মাতিছোঁ আৰু মিনতী বৰুৱা বাইদেউক মাতিছোঁ। মিনতী বৰুৱা বাইদেউ আপুনি আহক। মিনতী বৰুৱা বাইদেউ তেনেকুৱাকৈ একদম খুব সক্ৰিয় সমাজকৰ্মী, তেখেতক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। একপি ফটো ভালকৈ লওক। আটাইকেইটা দি লওক আপুনি। বাইদেউ গহনা প্ৰদান কৰক। ৰশ্মি অকণমান আগলৈ আহক। এয়া বনলতা বাইদেৱে দ্বিতীয় পুৰস্কাৰদাতা ৰশ্মি বৰাক সম্ভাষণ জনাইছে। এতিয়া আমি প্ৰথম দলটিক মঞ্চ
মঞ্চলৈ মাতিছোঁ তেখেতক বঁটা প্ৰদান কৰিবৰ লগতে আমি তেখেতক দিম নগদ মাননি ৬,০০০ টকা, এখন গামোচা, এখন গগনা। আমি নীতিমালা হৈ মই বেলেগ কৈছোঁ বঁটাটি তেখেতক দিবলৈ। মৰমী গোস্বামী বাইদেৱে নীতিমালা বৰগতি হৈ পেলাই বঁটাটি প্ৰদান কৰিব। আপোনালোকৰ আহক মঞ্চলৈ আহক দ্বিতীয় লগতে। দেৱযানী ডেকা বাইদেউ তেখেতে বঁটা প্ৰদান কৰিব। এখন বিহুৱান, এখন মুখত। যা হওক, আজি বিয়ানামখিনি পৰিৱেশন কৰোঁতে আমি দেখা পাইছোঁ আমাৰ প্ৰতিটো পৰ্ব এটা এটা মাংগলিক অনুষ্ঠান, প্ৰতিটো পৰ্ব গুৱাপানযোৰা যেতিয়া আগ কৰে, আমাৰ বিয়াখনৰ প্ৰথম আৰু প্ৰধান অংগটো হৈছে উৰুলি। ইমান সুন্দৰকৈ বিয়ানাম পৰিৱেশন কৰি গৈছে, কিন্তু প্ৰত্যেকটো দলে নহ'লেও বেছি সংখ্যক দলৰে উৰুলিটোত অকণমান ব্যাঘাত জন্মিছে। তেওঁলোকে য'ত উৰুলিটো দিব লাগে ত'ত দিয়াই নাই। এটা দল মই নামটো পিছত লাগিলে কম, তেওঁলোকৰ খুব সুন্দৰ হ'ল, কিন্তু তেওঁলোকে উৰুলি নিদিলেই, উৰুলি বহুত কম, তেওঁলোকৰ উৰুলিটো নাথাকিলেই, এনেধৰণৰ কথা। কিন্তু বাকী সকলো দলে বৰ সুন্দৰকৈ পৰিৱেশন কৰিছে। কিন্তু বিয়ানামত যে অকল প্ৰতিযোগিতামূলক বিয়ানামে হ'ব লাগে সেইটো নহয়, যে মুখস্থ কৰি আহিলোঁ বিয়ানামখিনি গালোঁ সেইটো নহয়। বিয়ানামত আমাৰ সুৰটোৰ তাৰতম্য থাকিব লাগিব, উচ্চ এটা হ'ব লাগিব, এটা নিম্ন হ'ব লাগিব, উচ্চ নিম্ন হাস্যৰস, ইয়াত মানে কৰুণ ৰস হাস্যৰস সকলো যেতিয়া বিয়ানামটোত থাকে তেতিয়াহে বিয়ানামটো সম্পূৰ্ণ হয়। যা হওক, সুন্দৰকৈ পৰিৱেশন কৰিলে। আৰু সদায় মনত ৰাখিব, বিয়ানাম পৰিৱেশন কৰিবলৈ আহোঁতে কৰুণ সুৰটোত সদায় গুৰুত্ব দিব লাগিব। বিয়ানাম গালে চকু পানী ওলাব লাগিব আমাৰ, তেনেধৰণৰ কথা। পৰিৱেশন কিন্তু সকলোৱে সুন্দৰকৈ কৰিছে, ভাল লাগিছে, ক'তো একো তেনেকুৱা মই পোৱা নাই। মই যিখিনি বিচাৰ কৰিলোঁ সেইখিনিত অকল উৰুলিটোতে পালোঁ। আপোনালোকে যদিও প্ৰথম হৈছে, কিন্তু তেওঁলোকৰো ধৰক উৰুলিটোত অলপমান ব্যাঘাত হৈছে। সকলোৱে উৰুলিটোত গুৰুত্ব দিব, বাকীখিনি ঠিকে আছে। আৰু বিয়ানামত সদায় কৰুণ সুৰটোত বেছি গুৰুত্ব দিব। যা হওক, আমাৰ বিয়াৰ ওপৰত বেছি কথা নকওঁ। আজি বিহুৰ বতৰ, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। মই বিয়ানাম বহুত ভাল পাওঁ, আপোনালোকে জানেই সকলোৱে। মই এষাৰি বিয়ানাম গায়েই আপোনালোকৰ অনুষ্ঠানৰ পৰা বিদায় মাগিম। সৰুকৈ এটা গাই দিছোঁ, আপোনালোকে শুনি। যে ছোৱালীজনীয়ে যেতিয়া যায়, বিদায় লয়, কিমান কৰুণ হ'ব লাগিব, সেই কৰুণ ভাৱটো বিয়ানামত ফুটি উঠিব লাগিব। আৰু বিয়ানামবিলাক সদায় আমাৰ সেই বতী শব্দটো, তাঁতশাল, সকলো গছ চৰাই চিৰিকটি ভগৱানৰ নাম, ৰাধা কৃষ্ণ ৰুক্মিণী এনেধৰণে হয়, যাৰ কাৰণে আমাৰ বিয়াবোৰ টিকি আছিলে। মানে আজিকালি বিয়াত এই বিয়ানামবোৰ নাই, যে বিয়ানামবোৰ আমাৰ আশীৰ্বাদ, সেই আশীৰ্বাদখিনি আগতে আছিলে কাৰণে বিয়াবোৰ স্থায়ী হৈছিলে। আজিকালি বিয়াত বিয়ানাম নাই। আৰু আপোনালোকে সকলোৱে গম পাইছে যে বিয়াবিলাক আমাৰ সেই আগৰ দৰে হৈ থকা নাই, নীতি নিয়মখিনি নায়েই। তাৰোপৰি বিয়াত যায় আৰু মানে অকল পোলাও মাংস খাবলৈ যোৱাৰ দৰে ঘটনাহে ঘটি আছে আজিকালি। কাপোৰ এযোৰ পিন্ধিব, যাব, আহিব। মই কিন্তু সেয়া নহয়। মই যিখন বিয়াত মোক নিমন্ত্ৰণ কৰে, ক'ৰবাত যদি যাওঁ, মই বিয়ানামষাৰ নোগোৱাকৈ নাহোঁ। তেতিয়া কিন্তু যেনেকুৱা বিয়াই নহওক, মই যেতিয়া গাওঁ, মই কিন্তু এটা বস্তু মই অনুভৱ কৰিছোঁ, কোনেও কিন্তু বেয়া নাপায়।
মোক কোনেও বেয়া নাপায় যেতিয়া বিয়ানাম গাওঁ, সকলোৱে সহযোগহে কৰে। সেইকাৰণে মই ভাবোঁ এই বিয়ানামৰ প্ৰচাৰ প্ৰসাৰ আমাৰ হ'ব লাগে। আৰু এই পূব গুৱাহাটী মহিলা বিহু সন্মিলনীয়ে মই ইয়াত দেউতা ভাঙিনে পেলাবা, দেউতা যেতিয়াই সময় পাম এজুতি গামোচা তোমালৈ বৈ যাম। দেউতা মই খোৱা কাঁহীখন, দেউতা সলাই নেপেলাবা, দেউতা যেতিয়াই সময় পাম সেইখন কাঁহীতে এসাঁজ মই খাই যাম। এইধৰণে বিয়ানামবিলাক হয় বুলি মই ভাবোঁ। যে সকলোকে ধন্যবাদ জনালোঁ। আকৌ লগ পাম। ধন্যবাদ। নমস্কাৰ সকলোলৈকে। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, জ্যেষ্ঠজনলৈ সেৱা জনালোঁ। আৰু আজি আমি পূব গুৱাহাটী বিহু সন্মিলনত উপস্থিত হৈছিলোঁ আমি। আৰু ইয়াত মহিলা মঞ্চ পূব গুৱাহাটীৰ মহিলা শাখাই অনুষ্ঠিত কৰিছিলে এই বিয়ানাম প্ৰতিযোগিতা। যথেষ্ট দল আহিছিলে আৰু সুখী হৈছোঁ যে নতুন প্ৰজন্মই যে বিয়ানামটো আঁকোৱালি লৈছে। আমাৰ বিশ্বতে বিৰল এনেকুৱা সংস্কৃতি আমাৰ মানে ইমান আমাৰ যিখিনি সংস্কৃতি আছে বিশ্বতে নাই। সেই সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এই পূব গুৱাহাটী মহিলা মঞ্চই যি চেষ্টা কৰিছে তাৰ লগত মই এইবাৰেই নহয়, মই আগৰবাৰো জড়িত হৈ আছোঁ, কেইবাবাৰো আছোঁ মানে। আজি ইয়াত আহি এটি বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে। বিশ্বত বিৰল আমাৰ সংস্কৃতি, গতিকে সেই সংস্কৃতি পুনৰ উদ্ধাৰ আৰু পুনৰ চেষ্টা কৰিছে তেওঁলোকে জীয়াই ৰখাৰ, হেৰাই নোযোৱাৰ উপক্ৰম যিখিনি বিয়ানাম হৈ গৈছে, হেৰাই গৈছে, সেইখিনি পুনৰ উদ্ধাৰৰ চেষ্টাত আজি যিটো বিয়ানাম অনুষ্ঠিত কৰিছিলে সেইটো সঁচাকৈ সৰ্বাংগ সুন্দৰ আৰু সফল হৈছে তেওঁলোক। তাৰ কাৰণে ধন্যবাদ জনালোঁ মই পূব গুৱাহাটীৰ মহিলা শাখা। আৰু এই ধৰণে আগবাঢ়ি যাওক, আপোনালোক এই প্ৰচেষ্টা অব্যাহত থাকক, নতুন প্ৰজন্মই শিকক, বুজক, আমাৰ সংস্কৃতি আগুৰি লওক, তাকেই কামনা